2025 গাঁওবাসীয়ে আপোনালোকক প্ৰতিনিধি বনাইছে, আপোনাৰ ওপৰত এটা বিশ্বাস কৰি বনাইছে। গতিকে আপোনালোকে গাঁওবাসীক উন্নত কৰক, গাঁওবাসীক সজাগ কৰক, ৰাস্তা ঘাট উন্নতি কৰক। এনেই খালি আপোনালোকে নাভাবিব যে আমি 10 লাখ টকাৰ কাম 2 লাখ টকা কৰি আমি বাকী টকাখিনি মাৰি খাম। গতিকে ৰাইজ আপোনালোকে অলপ সজাগ থাকিব। নমস্কাৰ, আসসালামু আলাইকুম। আজি শিকিম যে পঞ্চায়ত ব্যৱস্থা কি আৰু এই পঞ্চায়তটো একচুৱেলি কি। যিসকলে আজিকালিৰ সকলে ৰাজনীতিৰ লগত জড়িত আৰু এই পঞ্চায়ত সিস্টেমটো আমাক জানিব লাগিব, তেতিয়াহে আমি এখন পঞ্চায়ত কেনেকৈ উন্নত কৰিব পাৰিম সেই কথাই আমি অৱগত হ'ম। ইয়াত আমি পঞ্চায়তৰ যিকোনো কাম কাজৰ বিষয়ে যেতিয়া আমি দুৰ্নীতি এটা ধৰিবলৈ যাম, এই বিভিন্ন ধৰণৰ সিস্টেম ইয়াত প্ৰথমে আমাক ষ্টাডি কৰিব লাগিব, জানিব লাগিব, তাৰপিছত এইবিলাক আমি জানিব পাৰিম। গতিকে পঞ্চায়ত কি এই বস্তুটো আমাক জানিব লাগিব। পঞ্চায়ত হৈছে ভাৰতৰ গাঁও প্ৰশাসনৰ ব্যৱস্থা 1992 চনৰ 73তম সংশোধনী অনুসৰি পঞ্চায়তক স্বীকৃতি দিয়া হৈছে। যে 1992 চনৰ 73তম যিটো সংশোধনী আইন অনুসৰি ইয়াত পঞ্চায়তটো অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু এই পঞ্চায়তটো কিহৰ কাৰণে? এইটো এটা গাঁও প্ৰশাসনৰ, গাঁৱৰ যিটো আপোনাৰ শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাটোকে কোৱা হয় পঞ্চায়ত। এতিয়া পঞ্চায়তৰ গঠন 3টা স্তৰত হয়। এই 3টা স্তৰ কি কি? এটা হৈছে প্ৰথম হৈছে আমাৰ গাঁও পঞ্চায়ত। প্ৰথম আমাৰ হ'ব পঞ্চায়ত মুঠ 3টা স্তৰত হয়। প্ৰথম হৈছে আমাৰ গাঁও স্তৰ, য'ত গাঁও সভাপতি পাতে গাঁওবাসীয়ে। এনেকুৱা আমি সভাপতি বা প্ৰধান প্ৰেচিডেণ্ট বুলি কওঁ। ৰাইজে ভোট দি তাক নিৰ্বাচন কৰে। এইটো গাঁও পঞ্চায়তৰ এইটোক আমি সভাপতি হিচাপে বনাওঁ। নেক্সট আহে আমাৰ পঞ্চায়ত সমিতি। এই পঞ্চায়ত সমিতিটো আপোনাৰ ব্লক স্তৰত হয়। ব্লক যেনেকুৱা আপোনাৰ উন্নয়ন খণ্ড থাকে, সেই উন্নয়ন খণ্ডত আপোনাৰ পঞ্চায়ত ব্লক লেভেলত এইটো হয়, ব্লক স্তৰত হয়। এইটো হয় ব্লক স্তৰত। আমি তাক কি বুলি জানো? AP মেম্বাৰ বুলি জানো। AP মেম্বাৰ অৰ্থাৎ আঞ্চলিক পঞ্চায়ত মেম্বাৰ বুলি ইয়াক নামকৰণ কৰা হয়। তাৰপিছত 3য় নম্বৰত হয় যে জিলা পৰিষদ। জিলা পৰিষদ এইটো আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত অৰ্থাৎ জিলা স্তৰত হয়। এইটো আমি তাক জিলা পৰিষদ হিচাপে জানো। তে পঞ্চায়ত মুঠ এই 3টা স্তৰত গঠিত হয়। এটা হৈছে গ্ৰাম পঞ্চায়ত, পঞ্চায়ত সমিতি যেটো ব্লক লেভেলত হয়। আকৌ এই ব্লক লেভেলত সমূহ কি কৰে? 10টা বা 15টা ব্লক একেলগে হয়, তাৰ পৰা আকৌ এটা সভাপতি নিৰ্ধাৰণ কৰা হয়। সেম একেদৰে জিলা পৰিষদটো ঠিক তেনেদৰেই এইবিলাক। এতিয়া এই পঞ্চায়ত সকলৰ কাম কি থাকিব? কাম থাকিব যেনেকুৱা ধৰা পানীৰ ব্যৱস্থা। আপোনাৰ কোনো এখন গাঁৱত পানীৰ অভাৱ আছে বা পানীৰ নাটনি আছে, পানীৰ বিভিন্ন ধৰণৰ সমস্যা আছে, তো তেওঁলোকে কি কৰিব? এই পানীৰ সমস্যাটো কেনেকে সমাধান কৰা যায়, আপোনাৰ ওপৰ স্তৰত আলোচনা কৰি এই পানীৰ সমস্যাটো সমাধান কৰিব। তাৰপিছত বিদ্যুতৰ সমস্যা সমাধান কৰিব লাগিব, ৰাস্তা ঘাটৰ আদি সমস্যা সমাধান কৰিব লাগিব। এনেধৰণৰ বিভিন্ন মৌলিক সুবিধাসমূহ তেওঁলোকে এই সভাপতি, AP মেম্বাৰ আৰু জিলা পৰিষদৰ এইবিলাক কাম। তাৰপিছত শিক্ষা আৰু স্বাস্থ্য সেৱা উন্নত কৰিব লাগিব। গাঁৱত বিকাশমূলক কাম, কেনেধৰণৰ কাম কৰিলে গাঁওখন উন্নতি হ'ব, তেনেধৰণৰ কাম কৰিব লাগিব। চৰকাৰৰ বিভিন্ন আঁচনি গাঁওবাসীক কেনেকে প্ৰদান কৰা যায়, উপযুক্ত মানুহজনে যাতে আঁচনিসমূহ পায়। যেনেকুৱা আমাৰ এতিয়া চলি আছে PMAY, তাৰপিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা। এইটো একচুৱেলি জেনুইন মানুহসকলে পাব লাগে, যাতে চৰকাৰী পইচাবিলাক অপচয় নহয়। তাৰপিছত আমাৰ অসম চৰকাৰৰ আঁচনি চলি আছে আপোনাৰ অৰুণোদয় আঁচনি। আচলতে কোনসকল হিতাধিকাৰীয়ে এই অৰুণোদয় পাব লাগে, সেই উচিত মানুহবিলাকক আঁচনিবিলাক ঘৰে ঘৰে পঞ্চায়ত দিয়াৰ দায়িত্ব কিন্তু এইসকল মানুহৰ। কাৰণ গাঁওবাসীয়েতো ইমানখিনি নাজানে যে ক'ত কি কৰিলে এইবিলাক সুবিধা হ'ব। কিন্তু ইয়াত দেখা যায় যে
কিছুমানে ইয়াৰ পৰা সুবিধা লয় তেওঁলোকৰ পৰা টকা পইচা লয়, বহুত ধৰণৰ কিবা কৰি বহুত ধৰণৰ দালাল লয়। গতিকে ৰাইজ আপোনালোকে কি কৰিব, যদি আপুনি অৰুণোদয় বা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আপুনি পোৱা নাই, তেতিয়া আপুনি কি কৰিব যে আপোনাৰ গাঁও পঞ্চায়তৰ সভাপতি বা আপোনাৰ ৱাৰ্ড মেম্বাৰে হওক, তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনাৰ সমস্যাৰ সমাধানখিনি তেওঁলোকক ক'ব। তাৰপিছত শিক্ষা আৰু স্বাস্থ্য সেৱা কেনেকৈ আমি উন্নতি কৰিম। শিক্ষা দেখা যায় যে এখন গাঁৱত এখন স্কুল আছে, সেই স্কুলখনৰ আপোনাৰ ঘৰৰ পৰা আৰম্ভ কৰি স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰসমূহো, স্কুলৰ অৰ্থাৎ আন্তঃগাঁথনিবিলাকসমূহো দুৰ্বল হৈ আছে। তেনে ক্ষেত্ৰত এই সকলে ইয়াত জড়িত হৈ শিক্ষকৰ লগত আলোচনা কৰি সেই স্কুলখন কেনেধৰণে উন্নত কৰা যায় তেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব। তাৰপিছত স্বাস্থ্য সেৱা, এইটো শিক্ষা আৰু স্বাস্থ্য সেৱা এই দুটা বস্তু আমাৰ কাৰণে অত্যাধুনিক প্ৰয়োজনীয় শিক্ষা। গতিকে স্বাস্থ্য সেৱা আমাক উন্নত কৰিব লাগিব। আজি দেখা যায় গাঁও অঞ্চলৰ স্বাস্থ্য সেৱাসমূহো একেবাৰে দুৰ্বল, না থাকে ডাক্তৰ, না আমি ঠিকমতো মেডিচিন পাওঁ। এই গোটেইবিলাক শিক্ষা বা উন্নত কৰিব লাগিব এইবিলাক বস্তু। তাৰপিছত গাঁৱত ভাল ভাল কাম কৰি গাঁওখন কেনেকৈ উন্নত কৰা যায় সেইটো চিন্তা চৰ্চা কৰিব লাগিব। এইটো মই ক'লো, চৰকাৰৰ বিভিন্ন আঁচনিসমূহ গাঁওবাসীক কেনেধৰণে দিয়া যায়। তাৰপিছত 5 নম্বৰ, স্থানীয় সমস্যা সমাধান কৰা। আমাৰ গাঁও অঞ্চলৰ মানুহবিলাকৰ মাজত কিছুমান ভাল বেয়া মানুহ সকলোবোৰে থাকে, তাৰো কিছুমান সমস্যা হয়, কেতিয়াবা কাৰোৰ লগত কাজিয়া হয় বা কোনোবা মানুহৰ লগত বিপদ হৈছে। সেই মানুহখিনিক কেনেকে মানে আইনীয়ভাৱে হওক বা গাঁওবাসীৰ মাজত বহি নিজে এটা ন্যায়ভাৱে কেনেকে তাক ন্যায় দিয়া যায়, এইটো ব্যৱস্থা তেওঁলোকৰ কাৰণে এই সকল মানুহে কৰিব। এতিয়া দেখা যায় যে এই কথাখিনি, এই কামবিলাক বহুত ইম্পৰ্টেণ্ট কাম, আৰু এই গাঁওটো ভাল আৰু বেয়া কোনসকলৰ লগত নিৰ্ভৰ কৰিব, এই তিনিটা মানুহৰ ওপৰত নিৰ্ভৰ কৰিব গাঁওখন উন্নত কৰিব নে তলফালে লৈ যাব। গতিকে এই তিনিওটা মানুহ যদি গাঁওসকলৰ কাৰণে ভাল, আকৌ গাঁওসকলৰ কাৰণে বেয়া হ'ব পাৰে। গতিকে যিসকল এইবাৰ 2025ত গাঁওবাসীয়ে আপোনালোকক প্ৰতিনিধি বনাইছে, আপোনাৰ ওপৰত এটা বিশ্বাস কৰি বনাইছে, গতিকে আপোনালোকে গাঁওবাসীক উন্নত কৰক, গাঁওবাসীক সজাগ কৰক, ৰাস্তা ঘাট উন্নত কৰক। এনেই খালি আপোনালোকে নাভাবিব যে আমি 10 লাখ টকাৰ কাম 2 লাখ টকা কৰি আমি বাকী টকাখিনি মাৰি খাম। গতিকে ৰাইজ আপোনালোকে অলপ সজাগ থাকিব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম যে এই সকল কেনেকে আপোনাক দুৰ্নীতি কৰে, ভ্ৰষ্টাচাৰ কেনেকে হয়, কেনেকে তেওঁলোকে দুৰ্নীতি কৰে, এই দুৰ্নীতি আপোনালোকে কেনেকে উলিয়াব, গোটেইবিলাক ডিটেইলছ মই আপোনালোকক বুজাই দিম, আৰু আপোনালোকে নিজেও এইবিলাক লৈ সজাগ হ'ব লাগিব। ধন্যবাদ।